মোৰ যে এতিয়াও বিশ্বাস হোৱা নাই মা, মোৰ ৰোহনৰ লগত বিয়া হ'বলৈ গৈ আছে। এই সকলোবোৰ মোৰ সপোন সপোন যেনহে লাগিছে। সপোন নহয় অ' মাজনী, এয়া বাস্তৱ। মই আজি বহুত সুখী জানা। মই যিটো বিচাৰিছিলোঁ ফাইনেলি আজি সেইটোকে হ'বলৈ গৈ আছে। তুমি এইখন চহৰৰ আটাইতকৈ ধনী মানুহ ঘৰৰ বোৱাৰী হ'বলৈ গৈ আছা। আৰু ৰোহন মা, ৰোহন যে দেখিবলৈ ইমান ধুনীয়া হ'ব মইতো ভবাই নাছিলোঁ। জানা মা, তাক প্ৰথম দেখোঁতেই মই তাৰ প্ৰেমত পৰিলোঁ। তুমিহে সেই অকণমানি ছোৱালীজনীৰ কাৰণে আপছেট হৈ আছিলা। মই তোমাক কোৱা নাছিলোঁ ৰোহনক মই লগ পাইছোঁ নহয় বুলি। সি দেখিবলৈ বহুত ধুনীয়া। এটা কথা কিন্তু মই এতিয়াই কৈ দিছোঁ মা, মই সেইখন ঘৰলৈ বিয়া হৈ যাম একমাত্ৰ ৰোহনৰ পত্নী হিচাপেহে। কাৰো কিন্তু মই মাক চাক হৈ যাবলৈ নাই দেই। নতুনকৈ বিয়া হৈ যাম আৰু গৈয়ে মই সেই ছোৱালীজনীৰ মাকৰ দায়িত্ব পালন কৰিম। সেইটো মোৰ দ্বাৰা কিন্তু নহ'ব। আৰু সেইদিনাখন সেই ছোৱালীজনীৰ কথাবোৰ শুনিলানে? বেটি একেবাৰে মোক পচন্দই নহয়। সেইদিনাখনতো তাই মই সকলোখিনি গৰ্বৰ কৰি দিব বুলি ভাবিছিলোঁ, কিন্তু ভগৱানৰ কৃপাত মই সকলোখিনি চম্ভালি ল'ব পাৰিলোঁ। আৰু প্ৰিয়া, তুমি এতিয়াই এইবোৰ কথা আনৰ আগত কৈ নাথাকিবা, কাৰণ সিহঁতৰ ঘৰৰ ছোৱালীজনীৰ কাৰণে মাকৰ দায়িত্ব পালন কৰা খুৰীয়েকজনী বিচাৰি ফুৰিছে। গতিকে এতিয়া সিহঁতৰ সন্মুখত যিমান পাৰা সেই ছোৱালীজনীক মৰম কৰিবলৈ চাবা। প্ৰথমতে তুমি বিয়া হৈ সেইখন ঘৰত সোমাই লোৱা, তাৰ পাছত তোমাৰ যি ইচ্ছা তাকেই কৰিব পাৰিবা। ঐ ছোৱালী, তোক এই ৰুমটো ভালকৈ চাফ চিকুণ কৰি দিবলৈহে কৈছিলোঁ। তই বেটিয়ে এতিয়া কাম কৰা বাদ দি আমি দুজনীয়ে কি পাতিছোঁ তাকে কাণ পাতি শুনি আছ। নহয় মা, আপোনালোকে কি পাতিছে মই তাক শুনিবলৈ চেষ্টা কৰা নাই, কিন্তু মোৰ এই ৰুমৰ কামখিনি হৈ গ'ল। এতিয়া কি কৰিব লাগে তাক সুধিবৰ বাবেহে ৰৈ আছোঁ। এইটো ৰুমৰ চাফ চিকুণ কৰি শেষ হ'ল যেতিয়া তই বাকীকেইটা ৰুম চাফ চিকুণ কৰি দেগৈ। আৰু শুন, বাথৰুমতে কাপোৰ অলপমান থৈ দিয়া আছে, সেইখিনিও ধুই দিবি। ৱাশ্বিং মেচিনত নিদিবি কিন্তু, কাপোৰবোৰ বেয়া হৈ যায়, হাতেৰে ধুবি। হ'ব। ভনীয়েৰৰ বিয়ালৈ আৰু বেছি দিন নাই, গতিকে বিয়াৰ খবৰ ল'বলৈ আলহীবোৰ আহি থাকিব। সিহঁতক চাহৰ লগত দিবৰ বাবে তই পিঠা পনা অলপো বনাই দিবি। আৰু এতিয়া মোৰ ভাগৰ কাম এটাও শুনি ল। মোৰ ভাগৰ যিবোৰ জোতা চেণ্ডেল আছে সেইবোৰ অলপ অলপ লেতেৰা হৈছে, গোটেইবোৰ উলিয়াই লৈ তই পলিচ অকণমান কৰি দিবি। যা, এতিয়া ভেবা লাগি আমাৰ দুজনী মুখলৈ চাই থাকিব নালাগে। বহুত কাম পৰি আছে ঘৰখনত। এইজনীকো কোনোবা দৰা এটা চাই বিয়াখন দি দিব লাগিছিলে মা, নহ'লে মই যোৱাৰ পাছত তোমাৰ মূৰৰ কামোৰণিহে হ'ব। ৰ'বা, এতিয়াই এই বিয়া দিয়াৰ কথা নক'বা, নহ'লে ঘৰৰ কাম কৰা চাকৰিজনী নাইকিয়া হৈ যাব নহয়। আৰু ৰ'বা, এইকাৰণে ভাল দৰা এটা বিচাৰি পাবও লাগিব নহয়, মানে কণা লেঙেৰা এনেকুৱা কথা কৈছোঁ। তুমি এইবোৰ সপোন বাদ দিয়া। পাপাৰ এইজনী লাডলি জীয়েক হয়। তুমি যিমান চেষ্টা কৰিলেও ভালতকৈ ভাল দৰালেহে পাপাই তাক বিয়া দিব। তোমাৰ পাপাৰক কেনেকৈ মই হাতৰ মুঠিত কৰোঁ তুমি চাই থাকিবা। তুমিতো নাজানাই ৰোহনলৈ তোমাৰ পাপাই সেইজনীকে বিয়া দিম বুলি ভাবি আছিলে। ৰোহনৰ লগত তোমাৰ বিয়া ঠিক কৰিবলৈ মই কিমানখিনি অভিনয় কৰিবলগীয়া হ'ল। এইজনী আৰু এইজনীৰ মাকে এটা সময়ত মোৰ অন্তৰত যি কুৰা জুই জ্বলাইছিলে, সেই জুইকুৰা মই কেতিয়াও নুমুৱাব নোৱাৰোঁ। যেনেকৈ এই মাকে মোৰ সুখ শান্তি চব নাইকিয়া কৰি পেলাইছিলে, তেনেকৈয়ে মই এইজনীৰ সকলোখিনি সুখ ধূলিৰ লগত মিলাই পেলাম। চাই থাকা তুমি। কি? ৰোহনলৈ পাপাই এইক বিয়া দিম বুলি ভাবিছিলে? তুমিচোন মোক এইটো কথা কোৱাই নাই মা। মা, মই ৰোহনক ভাল পাই পেলাইছোঁ, তাক মই কেতিয়াও হেৰুৱাব নোখোজোঁ। এইজনীয়ে কিবা গৰ্বৰ নকৰেতো। তুমি একেবাৰে নিশ্চিন্ত থাকা প্ৰিয়া, এতিয়া আৰু এইজনীয়ে একো কৰিব নোৱাৰে। তোমালোকৰ ইতিমধ্যে বিয়াৰ ডেট ফিক্স হৈছে, আৰু কেইদিনমানৰ পাছতেই ৰোহনে তোমাক পত্নী কৰি লৈ যাব। গতিকে এনেকুৱা কথাবোৰ মনলৈ নানিবা, এইজনীয়ে একো কৰিব নোৱাৰে। তুমি ৰুহি হয়নে? হয়। মোক তুমি চিনি পাইছা? পাইছোঁ। আপুনি মোৰ ভণ্টিৰ মানে প্ৰিয়াৰ হ'বলগীয়া মানুহজন নহয় জানো? সেইদিনাখন আপোনালোক আহোঁতে মই আপোনাক দেখিছিলোঁ নহয়। আপুনি ইয়াত যে মানে ঘৰত মা দেউতা ভণ্টি কোনোৱে নাই, সকলোখিনি বিয়াৰ বাবে বজাৰ কৰিবলৈ গৈছে। আপোনাৰ কিবা দৰকাৰ আছিল নেকি? কাম এটা আছিল বাৰু, পণ্ডিতে দিয়া কাগজ এখন মোৰ দেউতাই তোমাৰ দেউতাৰ হাতত দিবলৈ দি পঠাইছে। হয় নেকি? মোৰ হাততে দি থৈ যাব পাৰিব। মই বাৰু দেউতাহঁত আহিলে দেউতাৰ হাতত দি দিম। আপুনি বহকচোন। নাই নালাগে। ৰুহি, কথা এটা সুধো, বেয়া পাবা নেকি? সোধক। বেয়া পাব নলগীয়া কথা হ'লে নিশ্চয় বেয়া নাপাওঁ। মানে তোমালোকৰ মা দেউতাই তুমি বাইক যদি থাকোঁতে প্ৰথমতে ভনীয়েকক বিয়া দিবলৈ বিচাৰিছে। তোমাৰ এতিয়াই বিয়া হ'বলৈ মন নাই নেকি? মই এতিয়ালৈকে বিয়া হোৱাৰ কথা ভবাই নাই। আৰু মা দেউতাহঁতে ভণ্টিক প্ৰথমতে বিয়া দিয়াৰ সিদ্ধান্ত লৈছে যেতিয়া কিবা এটা ভাবি চিন্তিয়ে লৈছে। কিয়? তোমাৰ বাবে এতিয়ালৈকে দৰা অহা নাই নেকি? নাই, আৰু তলে তলে মা দেউতাহঁতক কোনোবাই কৈ আছে যদিও মই সেইটো কথা নাজানো। পিছে আপুনি এইবোৰ কথা মোক কিয় সুধি আছে? আৰু মা দেউতাহঁতে মোক বিয়া দিব বিচাৰিলেও মোৰ কিন্তু এতিয়াই বিয়া হ'বৰ মন নাই। প্ৰথমতে নিজে কিবা এটা কৰিব বিচাৰোঁ মই, তাৰ পাছতহে বিয়া বাৰুৰ কথা চিন্তা কৰিম। ময়ো এনেই কথাটো সুধিলোঁ। মই এতিয়া আহিছোঁ, কাগজখনেই টেবুলতে থৈ দিছোঁ, দেউতা আহিলে দি দিবা। তই এতিয়া এইবোৰ কি বলিয়ালি আৰম্ভ কৰিছ ৰোহন? বিয়াৰ দিন বাৰ ঠিক হ'ল, মানুহ মতা আৰম্ভ হ'ল, বিয়াৰ বাবে যা যোগাৰ চলাই থকা হৈছে, আৰু এতিয়া তই কৈছ তই এই বিয়াত নবহ? তই হঠাতে এনেকুৱা এটা সিদ্ধান্ত কিয় লৈছ ভাইটি?
জাননে তোৰ এই সিদ্ধান্তই আমাৰ মান সন্মান সকলোখিনি নাইকিয়া কৰি পেলাব পাৰে। চা ৰোহন, ঘৰখনত মাইকী মানুহ বুলিবলৈ এজনীও নাই। এই বাপেৰটোৱে কেনেকৈ গোটেইখন চম্ভালি ফুৰিছো অকল মই জানো। গতিকে তই এতিয়া এইবোৰ উমৰি নধৰ। নিষ্ঠুৰ নিয়তিয়ে মাৰ আৰু নবৌয়ে দুয়োজনীকে আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল। এতিয়া তোৰ অকণমানি ভতিজাৰজনীৰ কাৰণে আমি কিবা এটা সিদ্ধান্ত লৈছো। গতিকে এই সিদ্ধান্তটো তই সলনি নকৰ। দেউতা, দাদা, তোমালোকে কথাটো ওলোটাকৈ বুজিছা। মই বিয়া পাতিবৰ কাৰণে অমান্তি হোৱা নাই। মই অমান্তি হৈছো প্ৰিয়াক মোৰ পত্নী কৰিবৰ কাৰণে। কাৰণ মই প্ৰিয়াক নহয়, অইন কাৰোবাকে ভাল পাই পেলাইছো। কি? তই বেলেগক ভাল পাৱ? আৰু এইটো কথা তই এতিয়া কৈছ বিয়ালৈ মাত্ৰ কেইদিনমান বাকী থাকোঁতে? ৰোহন, তোৰ মনত যদি অইন কোনোবা আছিলে তেতিয়াহ'লে তই অতদিনে আমাক কথাটো কোৱা নাছিলি কিয়? এতিয়া যেতিয়া তোৰ বিয়াৰ তাৰিখ ঠিক হ'ল, তোৰ বিয়াৰ কথাটো সকলোৱে গম পালে, তাৰ পাছত যে তই এইটো কথা আমাৰ আগত ক'বলৈ আহিছ? তই এইটো বহুত বেয়া কাম কৰিলি ভাইটি। দেউতাই যতীন আংকলক কি মুখ দেখুৱাব এতিয়া? দেউতা, দাদা, মই যতীন আংকলৰ ডাঙৰজনী ছোৱালী ৰুহিক বিয়া কৰাব বিচাৰোঁ। কি? তেতিয়াহ'লে সেইদিনাখন তোক মই প্ৰিয়াক বিয়া কৰোৱাত লৈ কিবা আপত্তি আছে নেকি বুলি সুধিলত তই কিয় নাই বুলি কৈছিলি? কাৰণ তেতিয়ালৈকে মই ৰুহিক লগ পোৱাই নাছিলোঁ দেউতা। মই তুমি দিয়া কাগজখন যতীন আংকলৰ ঘৰত দিবলৈ যাওঁতে ৰুহিক লগ পাইছিলোঁ। আৰু তুমি বিশ্বাস কৰা দেউতা, ৰুহিৰ লগত কথা পাতি মই যিটো ফিল কৰিছিলোঁ সেইটো প্ৰিয়াৰ লগত কথা পাতি ফিল কৰা নাছিলোঁ। হে ভগৱান, মই এতিয়া কি কৰোঁ? যতীনক কেনেকৈ কওঁ যে তাৰ সৰুজনী ছোৱালীৰ লগত মোৰ ল'ৰাই বিয়া পাতিবৰ বাবে ইচ্ছা কৰা নাই, ইচ্ছা কৰিছে ডাঙৰজনীৰ লগত বিয়া পাতিবৰ বাবেহে? আৰু ৰোহন, সেইদিনাখন তই প্ৰিয়াৰ মাকে কোৱা কথাকেইটা শুনা নাছিলি জানো? ৰুহিৰ কাৰণে অহা প্ৰত্যেকটো দৰাই ভাঙি গৈছে, তাই বোলে অমংগলীয়া ছোৱালী। আৰু তুমি সেইটো কথা বিশ্বাস কৰি ল'লা দেউতা? প্ৰিয়াৰ মাক ৰুহিৰ নিজৰ মাক নহয়, মাহী মাক। আৰু প্ৰিয়াৰ মাকে নিজৰ জীয়েকক মোলৈ বিয়া দিবৰ বাবে সেইবোৰ মিছা কথা কৈছিল। আৰু তুমিও এইবোৰ বিশ্বাস কৰা নে দেউতা? মই ৰুহিৰ মুখেৰেই গম পাই আহিছোঁ তাইলৈ অহা দৰাবোৰ ভাঙি যাবলৈ তাইলৈ এতিয়ালৈকে দৰাই অহা নাই। দেউতা, দাদা, তোমালোকেতো মোক ইমান দিনে কৈয়ে আছিলা যে নিজৰ কাৰণে ছোৱালী এজনী পচন্দ কৰি ল, বিয়াখন পাতিব লাগে। আৰু এতিয়া যেতিয়া মই নিজৰ কাৰণে ছোৱালী এজনী পচন্দ কৰি লৈছোঁ, তোমালোক মান্তি হোৱা নাই কিয়? কাৰণ এতিয়া পৰিস্থিতিটো সম্পূৰ্ণ বেলেগ ৰোহন। তই তোৰ কাৰণে ছোৱালী পচন্দ কৰিছ কেতিয়া? তোৰ বিয়াখন ঠিক হৈ যোৱাৰ পাছত। বিয়াখনহে ঠিক হৈছে, এতিয়ালৈকে হৈ যোৱা নাই নহয়। দেউতা, দাদা, তোমালোকে কি কৰে নাজানো, কিন্তু মই কোনোপধ্যেই প্ৰিয়াক মোৰ পত্নী কৰিব নোৱাৰোঁ। কাৰণ মোৰ হৃদয়ে কেৱল ৰুহিক বিচাৰে। তোমালোকে যদি মান্তি নোহোৱা তেতিয়া তোমালোকৰ সুখৰ কাৰণে মই প্ৰিয়াকেই বিয়া পাতিম। কিন্তু দেউতা, এতিয়াই কৈ থৈছোঁ, বিয়াৰ পাছত কিন্তু দুটা জীৱন ধ্বংস হৈ যাব। মই কোনোপধ্যেই প্ৰিয়াৰ লগত সুখত থাকিব নোৱাৰিম। গতিকে সিদ্ধান্ত তোমালোকৰ। তই এইবোৰ কি কৈছ যাদৱ? তই এতিয়া যেনেকৈ এইবোৰ কথা বিশ্বাস কৰিব পৰা নাই, ঠিক তেনেকৈ ময়ো বিশ্বাস কৰিব পৰা নাছিলোঁ জিতেন। তোৰ সন্মুখলৈ আহি এইবোৰ কথা ক'বলৈ মোৰ লাজ লাগিছে, কিন্তু মোৰ উপায় নাই। কেৱল পুত্ৰ প্ৰেমৰ বাবেই মই মোৰ সকলো লাজ মান একাষৰীয়া কৰি তোৰ ওচৰলৈ আহিছোঁ। আপোনাৰ ল'ৰাই এতিয়া তেনেকুৱা এটা সিদ্ধান্ত ল'লে নহ'ব নহয়। ইয়াত আমাৰ ঘৰখনৰ সন্মানৰ কথা জড়িত হৈ আছে, প্ৰিয়াৰ জীৱনটোৰ কথা জড়িত হৈ আছে। মোৰ ছোৱালীজনীক আপোনালোকে কি বুলি ভাবিছিলে? বজাৰৰ পুতলা? ৰ'বাচোন উৰ্মিলা, তুমি ইমান উত্তেজিত নহ'বা, অকণমান শান্ত হোৱা। আপোনাৰ বন্ধুৱে তেনেকুৱা কথা কৈছে যাৰ বাবে মই উত্তেজিত হৈ পৰিছোঁ। আমি কিমান আশাৰে বিয়াৰ দিনটোলৈ বাট চাই আছো। গোটেই বজাৰ সমাৰ কৰি হৈ গ'ল, মানুহক নিমন্ত্ৰণ দি হৈ গ'ল, আৰু এতিয়া আহি কৈছেহি তেখেতৰ ল'ৰাই মোৰ ছোৱালী প্ৰিয়াক বিয়া নকৰাই তাৰ সলনি ৰুহিক বিয়া কৰাব বিচাৰিছে। ইয়াত এইবোৰ কি ল'ৰা ধেমালি চলি আছে নেকি? আপোনাৰ খং উঠাটো স্বাভাৱিক। আপোনাৰ ঠাইত মই হোৱা হ'লে হয়তো মোৰো এনেদৰে খং উঠিলহেঁতেন। কিন্তু মোৰ ল'ৰাই স্পষ্টভাৱে জনাই দিছে সি কেৱল ৰুহিকহে পত্নী হিচাপে বিচাৰে। যদিও আমাৰ সুখৰ বাবে সি ৰুহিৰ সলনি প্ৰিয়াক বিয়া কৰায়, তেতিয়াহ'লে সি প্ৰিয়াক কেতিয়াও সুখত ৰাখিব নোৱাৰে আৰু নিজেও সুখত থাকিব নোৱাৰে। গতিকে জিতেন, মই ভাবোঁ দুটা জীৱন ধ্বংস হোৱাৰ সলনি আমি এনেকুৱা এটা সিদ্ধান্ত ল'ব লাগিব যাৰ কাৰণে এই জীৱন দুটা ধ্বংস হৈ নাযায়। আপোনাৰ ল'ৰাই প্ৰিয়াৰ সলনি ৰুহিক বিয়া কৰালে আপোনাৰ ল'ৰাৰ জীৱনটো বাচি যাব, কিন্তু মোৰ ছোৱালী প্ৰিয়াৰ কি হ'ব? গোটেই মানুহখিনিয়ে গম পাইছে যে প্ৰিয়াৰ বিয়া হ'বলৈ গৈ আছে ৰোহনৰ লগত। এতিয়া যদি তাইৰ বিয়াখন ভাঙি যায়, তাইৰ জীৱনটো ধ্বংস হৈ নাযাবনে? আপোনালোকে মোৰ ছোৱালী প্ৰিয়াৰ লগত এনেকুৱা কেনেকৈ কৰিব পাৰে? কেৱল মনৰ অশান্তিৰ বাবে বিয়া হৈ যোৱা ছোৱালীও পুনৰ ঘূৰি আহি মাকৰ ঘৰত সুখেৰে দিনবোৰ কটায়, আকৌ জীৱনটো নতুনকৈ আৰম্ভ কৰে। তেনেস্থলত প্ৰিয়া আৰু ৰোহনৰতো এতিয়ালৈকে বিয়াও হোৱা নাই। গতিকে বিয়াৰ পিছত সিহঁতৰ জীৱনটোত অশান্তি হোৱাতকৈ মই ভাবোঁ বিয়াখন নহওঁতেই এই সকলোবোৰ থান ঠিক কৰি লোৱাটো ভাল হ'ব। তই কি কৱ জিতেন? মই এতিয়াই তোক একো ক'ব নোৱাৰোঁ যাদৱ। তই এতিয়া যা, মই ইহঁতৰ লগত আলোচনা কৰোঁ। ৰুহিকো কথাটো সুধিব লাগিব, তাৰ পাছত বাৰু তোক মই জনাই আছোঁ। সোনকালে জনাবি। মই বিচাৰোঁ কন্যাজনী সলনি হ'লেও বিয়াৰ দিনটো যাতে সলনি নহয়। সকলোখিনি দেখোন খেলি মেলি হৈ গ'ল। আপুনি আকৌ কিহৰ বাবে তেখেতলৈ খবৰ পঠিয়াম বুলি ক'লে? চিধা চিধিকৈ এই সিদ্ধান্তটো আমি কোনোপধ্যেই মানি ল'ব নোৱাৰোঁ বুলি কিয় কৈ নপঠিয়ালে? কাৰণ মই এই সিদ্ধান্তটো মানি নলওঁ বুলি এতিয়ালৈকে ভবাই নাই। আপুনি নাভাবিলেও নাই, কিন্তু মোৰ শেষ কথা,
যিখন ঘৰলৈ মই মোৰ ছোৱালী প্ৰিয়াক বিয়া দিম বুলি ইমান দিনে যা যোগাৰ চলাইছিলোঁ সেইখন ঘৰৰ লগত মই আৰু কোনো ধৰণৰ সম্পৰ্ক ৰাখিব নিবিচাৰোঁ। তুমি ৰাখিব নিবিচাৰিলেও নাই, কিন্তু মই ৰাখিব লাগিব। সি মোৰ বাল্যকালৰ বন্ধু, আৰু তাক মই কথা দি থৈছিলোঁ যে মোৰ ছোৱালী এজনীক সিহঁতৰ ল'ৰালৈ বিয়া দিম। আজি সময় থাকোঁতেই তাৰ ল'ৰাই প্ৰিয়াৰ সলনি ৰুহিক পচন্দ কৰি ৰুহিক বিয়া কৰাব বিচাৰিছে। তাত আমাৰ বন্ধুত্বৰ কি দোষ? আপোনালোকৰ বন্ধুত্বৰ দুখ নাই, আচলতে এই কুলক্ষণীয়াজনীৰ গাতেই দুখ। এইজনীৰ কাৰণেই মোৰ ছোৱালীৰ জীৱনটো ধ্বংস হ'বলৈ গৈ আছে। তাইৰ জীৱনটো ধ্বংস হ'বলৈ গৈ থকা নাই উৰ্মিলা, বৰঞ্চ সময় থাকোঁতেই সকলোখিনি ঠিকহে হৈছে, আৰু এইবোৰৰ বাবে একমাত্ৰ দোষী তুমিহে। মই দোষী? আপুনি এইটোৰ কাৰণে মোকে দোষ দিছে? নিদিম কিয়? তোমাৰ মনত আছেনে সিহঁতি আমাৰ ঘৰলৈ ছোৱালী চাবলৈ অহাৰ আগদিনাখনৰ কথা? মই আমাৰ ডাঙৰ ছোৱালী ৰুহিক সিহঁতৰ ল'ৰা ৰোহনলৈ বিয়া দিম বুলি ভাবিছিলোঁ, কিন্তু একমাত্ৰ জেদৰ বাবে ৰুহিৰ সলনি মই প্ৰিয়াক সিহঁতৰ আগলৈ উলিয়াইছিলোঁ। কিন্তু চোৱা উৰ্মিলা, বিধাতায়েও এইটো মঞ্জুৰ কৰা নাই। আৰু এতিয়া হাজাৰটা বাধা আহিলেও আহক, মই সিদ্ধান্ত লৈ পেলাইছোঁ। আমি ঠিক কৰা দিনটোতেই বিয়াখন হ'ব, কিন্তু সলনি হ'ব কইনাৰ। তুমিতো কোনোদিনাখনেই ৰুহিক তোমাৰ ছোৱালী বুলি নাভাবিলা, মাহীমাকৰ দৃষ্টিৰেই চাই থাকিলা। এতিয়া তাইৰ এই বাপেকটোৱে সিদ্ধান্ত লৈছে, মোৰ ছোৱালী ৰুহিক মই ৰোহনলৈ বিয়া দিম, আৰু সেইদিনাখনেই দিম। তুমি কালিৰ পৰা একো এটা মুখত দিয়া নাই প্ৰিয়া। এনেকৈ হ'লে তুমি দুৰ্বল হৈ যাবা। কিবা এটাতো খাই লোৱা। ভগৱানে মোৰ লগত কিয় এনেকুৱা কৰিলে মা? সকলোৱে গম পালে মোৰ বিয়াৰ কথা। মাজত মাত্ৰ কেইটামান দিন থাকোঁতে মোৰ বিয়াখন ভাঙি গ'ল। এতিয়া মানুহে মোক কি বুলি ক'ব? মোৰ জীৱনটো শেষ হৈ গ'ল মা। তুমি চিন্তা নকৰিবা প্ৰিয়া, ৰোহনতকৈ 10 গুণ ভাল ল'ৰা মই তোমাৰ কাৰণে আনিম। জীৱনটো এনেকৈ শেষ হৈ গ'ল বুলি নাভাবিবা। মায়ে ঠিকেই কৈছে, তই এনেকৈ ভাঙি নপৰিবি প্ৰিয়া। বন্ধ কৰ তোৰ অভিনয়খিনি, আৰু এতিয়াই আমাৰ সন্মুখৰ পৰা আঁতৰি যা। এই সকলোখিনি একমাত্ৰ তোৰ কাৰণে হৈছে। তই এতিয়া ফূৰ্তি কৰ, আৰু চাগে তই পেটে পেটে ফূৰ্তিও পাইছ। প্ৰিয়াৰ কাৰণে যিবোৰ বজাৰ সমাৰ কৰা হৈছিলে, এতিয়া সেইবোৰ তোৰ হ'বলৈ গৈ আছে নহয়। প্ৰিয়াৰ ঠাইত এতিয়া তই কইনা হ'বলৈ গৈ আছ নহয়। যিটো পেটে পেটে বিচাৰিছিলে সেইটোকেই হ'ল। এতিয়া তই ফূৰ্তি কৰ হা। এনেকৈ আমাৰ আগত ঘৰিয়ালৰ চকু পানী টুকি দেখুৱাব নালাগে। মা, মই এনেকুৱা হ'ব বুলি সপোনতো ভবা নাছিলোঁ, আৰু কেতিয়াও বিচৰাও নাছিলোঁ। মই সঁচাকৈয়ে প্ৰিয়াৰ সুখটোকে বিচাৰোঁ। যিখন ঘৰে প্ৰিয়াৰ লগত এনেকুৱা এটা কৰিলে, সেইখন ঘৰলৈ মই বোৱাৰী হৈ যাব খোজাও নাই। আৰু দেউতাক মই ইতিমধ্যেই মোৰ সিদ্ধান্তৰ কথা জনাই দিছোঁ যে মই এই বিয়াৰ বাবে কেতিয়াও সন্মতি নিদিওঁ। হ'ব, তোৰ এই নাটকবোৰ বন্ধ কৰ। তোক মই ভালকৈয়ে চিনি পাওঁ। তোৰ মাৰে মোৰ জীৱনটো ধ্বংস কৰিলে, আৰু এতিয়া তই মোৰ ছোৱালীৰ জীৱনটো ধ্বংস কৰাত লাগিছ। মা প্লিজ, তুমি আৰু ৰুহিক একো নক'বা। এইবোৰৰ কাৰণে ৰুহি দোষী নহয়। ৰোহনে মোৰ সলনি ৰুহিক পচন্দ কৰিছে, তাত এই কি দোষ? প্ৰিয়া তুমি? মা, ময়ে এইষাৰ কৈছোঁ। তুমি আচৰিত হৈছা ন মই সলনি হোৱা দেখি? কিন্তু পৰিস্থিতিটোৱে মোক এনেকুৱা কৰিলে যে মই সলনি হ'বলৈ বাধ্য হ'লোঁ। মই কৰা বেয়া কামবোৰৰ কাৰণেই চাগে ভগৱানে এতিয়া মোক এনেকৈ শাস্তি দিছে। ৰুহি বা, চাওঁ এফালে আহ। প্ৰিয়া, তই মোক বা বুলি মাতিছ? এইফালে আহচোন। চা ৰুহি, দেউতাই তোক আৰু মোক লৈ বহুত সপোন দেখিছিলে। মোৰ বিয়াখনৰ বাবে দেউতাই বহুত হেঁপাহ কৰি আছিলে, কিন্তু দেউতাৰ সেই হেঁপাহ, সেই আশা ভাঙি গ'ল, আৰু এতিয়া তোক লৈ দেখিব বিচাৰিছে। তয়ো সেই আশা, সেই হেঁপাহবোৰ ভাঙি নেপেলাবি। দেউতাই ঠিক সিদ্ধান্তই লৈছে। তই ৰোহনৰ লগত বিয়াত বহ, আৰু এই ক্ষেত্ৰত মোৰ অকণো আপত্তি নাই। বিয়াখন হোৱাৰ আগতেই যে ৰোহনে মোক নহয় তোকহে পচন্দ কৰে এই কথাষাৰ যে কৈ দিলে, সেয়া ভালহে কৰিলে। নহ'লে ভাবচোন, বিয়াৰ পাছত যদি মোৰ মানুহজনে তোক পচন্দ কৰি থাকিলেহেঁতেন, তেতিয়া মোৰ জীৱনটো কি হ'লহেঁতেন? দেউতাই যাদৱ আংকুলক কথা দি থৈছিলে, আৰু এতিয়া যদি তই সেই সিদ্ধান্তটো মানি নলহ, তেতিয়াহ'লে যাদৱ আংকুলৰ ওচৰত দেউতাই বহুত লাজ পাব। গতিকে তই বিয়াত নবহাৰ সিদ্ধান্ত নলবি। ৰোহনৰ কথা নাভাবিলেও কুহিৰ কথা ভাব। কুহিক এজনী মাকৰ প্ৰয়োজন, আৰু মই জানো তই এজনী মাকৰ দায়িত্ব বৰ ভালকৈ পালন কৰিব পাৰিবি। মই ৰোহনৰ লগত বিয়া হোৱাটো তই সঁচাকৈয়ে বিচাৰিছ প্ৰিয়া? সঁচাকৈয়ে বিচাৰিছোঁ। যা, মোৰ কাৰণে এতিয়া কিবা এটা খাবলৈ যোগাৰ কৰগৈ, মোৰ বৰ ভোক লাগিছে। তই অকণমান সময় ৰ, তই ভাল পোৱা বস্তুকেইটা মই এতিয়াই বনাই আনিমগৈ। দেখিলি তাই এতিয়া কিমান ফূৰ্তি পাইছে? মুখেৰে ক'লেও পেটে পেটে তাই সেইটোকে বিচাৰি আছিলে। আৰু তুমি এইটো সিদ্ধান্তত সন্মতি কিয় দিলা প্ৰিয়া? আজি মই সঁচাকৈয়ে হাৰি গ'লোঁ। তেতিয়া এইজনীৰ মাকৰ ওচৰত হাৰিছিলোঁ, আৰু এতিয়া এইজনীৰ ওচৰত হাৰিলোঁ। আৰু মই কি ইমান সহজতে হাৰি যাম মা? প্ৰিয়া, তুমি আকৌ এইবোৰ কি কৈছা? মই জানো তোমাৰ বিয়াখন ভঙাৰ কাৰণে তুমি এইদৰে ব্যৱহাৰ কৰিছা। প্ৰিয়া, এইবোৰ কথা একেবাৰে অন্তৰত নল'বা। তুমি মোক কি ব্যৱহাৰ কৰা দেখিলা মা? নহয়, তুমি যে ৰুহিৰ ওচৰত এতিয়া ভাল হৈ পৰিছিলা, আকৌ এতিয়া এনেকুৱা কথা কৈছা। সেয়া মোৰ অভিনয় আছিলে মা। বহুত হ'ল, বেয়া হৈ জিকিব নোৱাৰিলোঁ যেতিয়া, এতিয়া ভাল হৈ জিকিম। মোৰ লগত যিবোৰ হ'ল সেয়া এই ৰুহিৰ কাৰণে হ'ল, আৰু ৰোহন
তাকো মই সোধাই নেৰো এই সকলোবোৰ কি মই ইমান সহজতে পাহৰি যাম মা তুমি কেৱল চাই থাকা মই এতিয়া কি খেল খেলো ইমান সহজতে হৰাবিধৰ মানুহ মই অন্তত নহয় তুমি কি কৰিম বুলি ভাবিছা প্ৰিয়া তুমি মাত্ৰ চাই থাকা মা আৰু মই তোমাক যি কৰিবলৈ কওঁ তাকেই তুমি কৰিবা তোমালোকে আকৌ এইটো কি সিদ্ধান্ত লৈছা চোৱা সকলোখিনি খেলি মেলি হোৱাৰ পৰা আকৌ শান্তিত লাগিছেহে মাত্ৰ আকৌ তোমালোকে এনেকৈ খেলি মেলি নকৰিবা আমি সকলোখিনি ভাল মনেৰে মানি লোৱাটোৱেই আপুনি বিচাৰিছিলে আৰু যেতিয়া এতিয়া মানি লৈছোঁ আৰু ভাল পথলৈ আহিবলৈ চেষ্টা কৰিছোঁ আপুনি আমাৰ লগ দিয়া নাই কিয় অঁ পাপা আৰু মই এতিয়া অন্তৰৰ পৰা বিচাৰোঁ যে ৰুহিবা সুখী হওক আৰু ৰোহন আৰু ৰুহিবাৰ এই বিয়াখন মই অন্তৰেৰে একচেপ্ট কৰিছোঁ আজি ইমান বছৰে তাইক মই বা বুলি ভবা নাছিলোঁ কিন্তু এতিয়া যেতিয়া তাই যাব হ'ল তেতিয়াহে উপলব্ধি কৰিছোঁ তাই আমাৰ প্ৰতি থকা মৰমবোৰ ভাল লাগিছে প্ৰিয়া তোমাৰ মুখত এই কথাকেইটা শুনি তোমালোকে যে ৰুহিক বুজি পালা আৰু পাপা মই যাদৱ আংকুলৰ ঘৰলৈ বোৱাৰী হৈ যাব বিচাৰিছিলোঁ একমাত্ৰ কুহিৰ কাৰণে মই সেইখন ঘৰলৈ ৰোহনৰ পত্নী হিচাপে নহয় কুহিৰ মাক হিচাপেহে যাম বুলি ভাবিছিলোঁ সেই মৰম লগা ছোৱালীজনীৰ মুখখন মোৰ সন্মুখলৈ বাৰে বাৰে আহি আছে আৰু মোক আমনি কৰি আছে সি মই সঁচাকৈ তাইক মোৰ ছোৱালী বুলি ভাবিবলৈ লৈছিলোঁ পাপা আৰু মোৰ এই বিয়াখন ভঙাত সেইবাবেহে দুখ লাগিছে যে মই কুহিৰ মাক হিচাপে সেইখন ঘৰলৈ যাবলৈ নোৱাৰিলোঁ এতিয়াও সময় আছে পাপা মই মোৰ সিদ্ধান্তৰ কথা তোমাৰ আৰু মাৰ আগত জনাই দিছোঁ এতিয়া কি সিদ্ধান্ত লোৱা সেইটো তোমালোকৰ কথা মই যে এতিয়াও মোৰ কাণ দুখনক বিশ্বাস কৰিব পৰা নাই মই ঠিকেই শুনিছোঁনে হেৰি শুনিছে আমাৰ ছোৱালী কিন্তু সঁচাকৈয়ে বৰ ডাঙৰ হ'ল তাই ইমান ডাঙৰ ডাঙৰ কথা ক'ব পৰা হ'ল ইমান ডাঙৰ চিন্তা কৰিব পৰা হ'ল তাই নিজৰ ভালৰ বাবে এইটো সিদ্ধান্ত লৈছে জানো উৰ্মিলা যাদৱৰ ডাঙৰটো ল'ৰা ৰাহুল তাৰ পত্নী ঢুকুৱা আজি প্ৰায় 2 বছৰ হৈ গৈছে এজনী অকণমানি ছোৱালী থকাৰ বাপেকলৈ বিয়া হোৱাৰ বাবে প্ৰিয়াই সিদ্ধান্ত লৈছে এই সিদ্ধান্তটো তাইৰ বাবে ভাল হ'ব জানো তাইৰ মাক হিচাপে তুমিয়ে কোৱা প্ৰিয়াই লোৱা সিদ্ধান্তবোৰৰ ভিতৰত এইটো আটাইতকৈ ভাল সিদ্ধান্ত বুলি মই ভাবোঁ এইটো তাইৰ জীৱন গতিকে তাইৰ জীৱনটোত তাই কাৰ লগত সুখত থাকিব কেনেকৈ থাকিব সেইটো তাই জানিব আৰু তাই যদি ভাবিছে ৰাহুলৰ লগত তাই সুখী হ'ব পাৰিব সেই ছোৱালীজনীক তাই সঁচা অন্তৰেৰে মাকৰ মৰম দিব পাৰিব তেতিয়াহ'লে ইয়াতনো ভুল ক'ত আপুনিয়েই ভাবকচোন সিহঁতেই জানো বিচৰা নাই যে খুৰীয়েকে গৈ পেলাই সেই ছোৱালীজনীক মাকৰ মৰম দিয়াটো আৰু এনে ক্ষেত্ৰত সেই অকণমানিজনীৰ বাপেকলৈ বিয়া হৈ মাকৰ মৰমখিনি যদি তাই দিম বুলি ভাবিছে তেতিয়াহ'লে মই ভাবোঁ এয়া তাই ভুল ভবা নাই এইটো কথা তাই বা আমিহে ভাবিছোঁ ৰাহুলে তাৰ জীৱনটোৰ লগত কি কৰিব সি দ্বিতীয় বিবাহ কৰিবনে নাই সেই কথাটোতো আমি এতিয়ালৈকে নাজানো পত্নী ঢুকাইছে যদিও ৰাহুলৰনো বয়স হৈছে কিমান গোটেই জীৱনটো পৰি আছে তাৰ এতিয়া নাভাবিলেও সিটো পাছে পৰেও তাৰ বিয়াৰ কথা ভাবিব পাৰে আৰু তেতিয়া সি বেলেগ এগৰাকীক পত্নী কৰি অনাতকৈ আমাৰ ছোৱালীকেই পত্নী কৰি নিয়ক আৰু বায়েক ভনীয়েক দুয়োজনী লগ লাগি সি একেখন ঘৰৰে বোৱাৰী হ'ব আৰু তেতিয়া কুহিয়ে আৰু বেছি মৰম পাব আপুনি কথাটো এতিয়াই সিহঁতৰ ঘৰৰ লগত পাতক যদি সন্মতি দিয়ে তেতিয়াহ'লে একেদিনাখনেই 2খন বিয়াই হৈ যাব আপুনি তেখেতৰ ইমান ডাঙৰ কথা এটা ৰাখিছে মই ভাবোঁ সিহঁতে আমাৰ এই সিদ্ধান্তটো মানি ল'ব ৰ'বাচোন বাৰু মই যাদৱৰ লগত কথাটো পাতি চাওঁ